So, hello everyone, আশা কৰো সবাই ভালে আছা। আজি আমি ক্লাস 11 বায়োলজিৰ দ্য লিভিং অৰ্ল্ড চেপ্টাৰৰ মোস্ট ইম্পৰ্টেণ্ট এমচিকিউ বোৰ ডিসকাস কৰিম, স্পেশালি নীট আৰু বোৰ্ডছৰ বাবে। ভিডিঅ'টো এণ্ডলৈ চাবা কাৰণ বহুত ট্ৰিকি কুৱেশ্যন আছে আৰু এইবিলাক ৰিপিটেড কুৱেশ্যন আহিয়ে থাকে। সো ভিডিঅ'টো শেষলৈকে চাবা। সো ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। নাম্বাৰ 1, A taxonomic category refers to taxonomic category বুলিলে কি বুজায়? নাম্বাৰ 1, the basic unit of classification নহয়, ক্লাছিফিকেশ্যনৰ বেচিক ইউনিটটো আছিল স্পেচিছ, গতিকে অপশ্যন এটো নহয়। অপশ্যন চি চাম এতিয়া, এ গ্ৰুপ অফ ৰিলেটেড অৰ্গেনিজমছ এবল টু ইণ্টাৰব্ৰিড। ইণ্টাৰব্ৰিডিং গ্ৰুপ মানে হৈছে স্পেচিছ, মতলব সেম স্পেচিছ গ্ৰুপত ইণ্টাৰব্ৰিড হয়, কিন্তু এইটো টেক্সনমিক কেটেগৰী নহয়, টেক্সনমিক কেটেগৰীত নপৰে। সো অপশ্যন এইটো নহয়। এ গ্ৰুপ অফ ৰিলেটেড অৰ্গেনিজমছ বাট আনএবল টু ইণ্টাৰব্ৰিড ফ্ৰীলি, এইটো সম্পূৰ্ণ ডেফিনেশ্যন নহয়, গতিকে এইটোও নহয়। গতিকে আমি অপশ্যন এটাই বাকী আছে, এ ৰেংক অৰ লেভেল ইন এ টেক্সনমিক হায়াৰাৰ্কি। এইটো শুদ্ধ হয়, কাৰণ টেক্সনমিক কেটেগৰী মানে ক্লাছিফিকেশ্যনৰ এটা স্তৰ বা ৰেংক, য'ত নেকি স্পেচিছ, জেনাছ, ফেমিলি আদি পোৱা যায়। গতিকে অপশ্যন বি ইজ কাৰেক্ট। দ্য এচেণ্ডিং অৰ ডিচেণ্ডিং এৰেঞ্জমেণ্ট অফ টেক্সনমিক কেটেগৰিজ ইজ কল্ড, যে টেক্সনমিক কেটেগৰিজৰ এচেণ্ডিং বা ডিচেণ্ডিং এৰেঞ্জমেণ্টক কি বুলি কোৱা হয়? চোৱা, টেক্সনমিক কেটেগৰীৰ এচেণ্ডিঙে হওক, সৰুৰ পৰা ডাঙৰেই হওক বা ডাঙৰৰ পৰা সৰুৱে হওক, ডিচেণ্ডিঙে হওক, যিটোৱে এৰেঞ্জমেণ্ট থাকে সেই এৰেঞ্জমেণ্টক হায়াৰাৰ্কি বুলি কোৱা হয়। গতিকে অপশ্যন চি ইজ কাৰেক্ট। নাম্বাৰ 3, কুৱেশ্যন নাম্বাৰ 3, দ্য টাৰ্ম টেক্সন ইজ ইউজড ফৰ, টেক্সন শব্দটো ক'ত ব্যৱহাৰ কৰা হয়? নাম্বাৰ 1, দ্য ৰেংকছ অফ স্পেচিছ এণ্ড জেনাছ। অনলি স্পেচিছ আৰু জেনাছত ইউজ নকৰে। দ্য ৰেংকছ আপ টু ফাইলাম নহয়, এইটোও নহয়। দ্য স্পেচিছ এপিথেট অনলি, এপিথেট অনলি এপিথেটত ইউজ কৰা হয়, স্পেচিছ এপিথেটত ইউজ কৰা হয় নহয়। এনি ৰেংক অফ টেক্সনমিক হায়াৰাৰ্কি। চ' টেক্সন টাৰ্মটো ক'ত ইউজ কৰা হয়? যিকোনো ৰেংকত, যে এনি ৰেংক অফ টেক্সনমিক হায়াৰাৰ্কি। কিহৰ কাৰণে? স্পেচিছ, জেনাছ, ফেমিলি সকলোকে টেক্সন বুলি কোৱা হয়, টেক্সন টাৰ্মটো ইউজ কৰা হয়, সকলোতে টেক্সন টাৰ্মটো কি কৰা হয়? ইউজ কৰা হয়। গতিকে অপশ্যন ডি ইজ কাৰেক্ট। ইন টেক্সনমিক হায়াৰাৰ্কি কেটছ আৰ প্লেচড আণ্ডাৰ দ্য জেনাছ। চ' কেটৰ জেনাছ কি? কেটৰ জেনাছ হৈছে ফেলিছ। কিয়? কাৰণ ডমেষ্টিক কেটৰ চাইণ্টিফিক নেম ফেলিছ কেটাছ। কি হয় চাইণ্টিফিক নেম? ফেলিছ কেটাছ। চ' যিহেতু চাইণ্টিফিক নেমত জেনাছটো আগত আহে, গতিকে ফেলিছটো কেটৰ কি হ'ব? কেটৰ জেনাছ। পেন্থেৰাটো কাৰ আছিলে? জেনাছ কাৰ আছিলে? পেন্থেৰাটো হ'ব লায়ন, টাইগাৰ এইবিলাকৰ, আৰু কেনিছটো আছিলে ডগৰ। চ' এইবিলাক অপশ্যন নহয়, গতিকে অপশ্যনটো হ'ব ফেলিছ। Which of the following is less general in characters as compared to genus? জেনাছতকৈ কম জেনেৰেল কেৰেক্টাৰ কোনটো? স্পেচিছ। ইয়াত হ'ব স্পেচিছ, কাৰণ স্পেচিছ বেছি স্পেচিফিক হয়, কাৰণ স্পেচিছ বেছি স্পেচিফিক হয়। কুৱেশ্যন নম্বৰ নেক্সট, হুইচ ইজ দ্য অড ওৱান ইন দ্য ফলোয়িং চিৰিজ? কোনটো অড হ'ব? ইয়াতে অড হ'ব কেট। কাৰণ কি? কাৰণ লিঅ'পাৰ্ড, লায়ন, টাইগাৰ এইবিলাক হৈছে পেন্থেৰা জেনাছ। লিঅ'পাৰ্ড, লায়ন, টাইগাৰ এইবিলাক হৈছে পেন্থেৰা জেনাছ। কিন্তু কেটৰ কি হয়? যে ফেলিছ জেনাছ, জেনাছটো হৈছে ফেলিছ। গতিকে অডটো কোনটো হ'ব? কেট হ'ব। মানে মিল নথকা কোনটো হ'ব? কেট হ'ব। বাকীকেইটাৰ জেনাছ ছেইম হয়। লিঅ'পাৰ্ড, লায়ন, টাইগাৰৰ জেনাছ কি হয়? ছেইম হয়, পেন্থেৰা হয়। ঠিক আছে। দ্য টেক্সনমিক কেটেগৰী বিল' দ্য লেভেল অফ ফেমিলি ইজ, ফেমিলিৰ তলৰ কেটেগৰী কোনটো হ'ব? আমি কি জানো? আমি ফাৰ্ষ্টত জানো হায়াৰাৰ্কি, ক্লাছ টেক্সনমিক হায়াৰাৰ্কি বা টেক্সনমিক কেটেগৰী ফাৰ্ষ্টত কি আহে? কিংডম আহে, পিছত আহে ফাইলাম, পিছত আহে ক্লাছ, পিছত আহে অৰ্ডাৰ, পিছত আহে ফেমিলি, পিছত আহে জেনাছ, পিছত আহে স্পেচিছ। চ' ফেমিলিৰ তলত কোনটো? এইটো ফেমিলি, ফেমিলিৰ তলত কোনটো আছে? জেনাছ। চ' আনচাৰ জেনাছ। চ' আনচাৰ হ'ব কি? জেনাছ। ইন এ টেক্সনমিক হায়াৰাৰ্কি জেনাছ ইজ ইণ্টাৰপলেটেড বিটুইন, টেক্সনমিক হায়াৰাৰ্কিত বা টেক্সনমিক কেটেগৰীত জেনাছ
কাৰ কাৰ মাজত থাকে, কোন দুটাৰ মাজত থাকে? তো জেনাছ থাকিব ফেমিলি আৰু স্পেচিছৰ মাজত। তো ফেমিলি আৰু স্পেচিছৰ মাজত থাকিব, গতিকে অপশ্যন হ'ব ডি, ফেমিলি আৰু স্পেচিছ। বায়'চিষ্টেমেটিক্স এইমছ এট নাম্বাৰ 1 দ্য ক্লাছিফিকেশ্যন অফ অৰ্গেনিজিম বেছড অন ব্ৰড মৰ্ফলজিকেল কেৰেক্টাৰ্ছ। নো, এইটো নহয়, কাৰণ অৰ্গেনিজিমছৰ ক্লাছিফিকেশ্যন অনলি মৰ্ফলজিকেল কেৰেক্টাৰৰ ওপৰত ডিপেণ্ড নকৰে। ডিলিমিটিং ভেৰিয়াছ টেক্সা অফ অৰ্গেনিজিম এণ্ড এষ্টাব্লিছিং দেয়াৰ ৰিলেশ্যনশ্বিপ, এইটোও নহয়, কাৰণ অনলি অৰ্গেনিজিমছৰ টেক্সা ৰিলেশ্যনশ্বিপৰ ওপৰত ডিপেণ্ড নকৰে। নেক্সট, দ্য ক্লাছিফিকেশ্যন অফ অৰ্গেনিজিমছ বেছড অন দেয়াৰ ইভলিউশ্যনাৰী হিষ্ট্ৰী এণ্ড এষ্টাব্লিছিং দেয়াৰ ফাইল'জেনি অন দ্য টোটেলি অফ ভেৰিয়াছ পেৰামিটাৰ্ছ ফ্ৰম অল ফিল্ড অফ ষ্টাডিজ, এইটো কাৰেক্ট হয়, কাৰণ ইভলিউশ্যনাৰী হিষ্ট্ৰীত ভিত্তিত ক্লাছিফিকেশ্যন কৰা হয়, কাৰণ মডাৰ্ণ ক্লাছিফিকেশ্যনত মৰ্ফলজি প্লাছ জেনেটিক প্লাছ ইভলিউশ্যন সকলোকে ধৰি কৰে। চ' অপশ্যন চি ইজ কাৰেক্ট। অ'কে, ডেছ ইজ দ্য ব্ৰাঞ্চ অফ চায়েন্স ডিলিং উইথ আইডেণ্টিফিকেশ্যন, নমিনক্লেচাৰ এণ্ড ক্লাছিফিকেশ্যন অফ অৰ্গেনিজিমছ। চ' আইডেণ্টিফিকেশ্যন, নমিনক্লেচাৰ, ক্লাছিফিকেশ্যনক লৈ ডিল কৰা ব্ৰাঞ্চটো কি? কোনটো ব্ৰাঞ্চ? মৰ্ফলজি নহয়, এনাটমি নহয়, ইক'লজি নহয়, আমি কি পাইছোঁ? টেক্সনমি। গতিকে এইটো কি নাম দিম? টেক্সনমি বুলি ক'ম। চ' টেক্সনমি ইজ দ্য ব্ৰাঞ্চ অফ চায়েন্স ডিলিং উইথ আইডেণ্টিফিকেশ্যন, নমিনক্লেচাৰ এণ্ড ক্লাছিফিকেশ্যন অফ অৰ্গেনিজিমছ। ফাৰ্ষ্ট ষ্টেপ ইন টেক্সনমি ইজ, টেক্সনমিৰ ফাৰ্ষ্ট ষ্টেপটো কি আছিলে? টেক্সনমিৰ ফাৰ্ষ্ট ষ্টেপটো আছিলে আইডেণ্টিফিকেশ্যন অফ অৰ্গেনিজিম। ফাৰ্ষ্টত কি কৰিব লাগে? অৰ্গেনিজিমছৰ আইডেণ্টিফিকেশ্যন কৰিব লাগে। গতিকে অপশ্যন কি? বি। কিয়? কাৰণ ফাৰ্ষ্টতে আমি চিনাক্ত কৰিহে আমি ক্লাছিফিকেশ্যন কৰিব পাৰিম। চ' আইডেণ্টিফিকেশ্যন অফ দ্য অৰ্গেনিজিম, ফাৰ্ষ্ট ষ্টেপটো হৈছে টেক্সনমিৰ। ফাউণ্ডাৰ অফ বাইনমিয়েল নমিনক্লেচাৰ ৱাজ, ভিডিঅ'টোত কৈছিলোঁ চেপ্টাৰটো পঢ়াওঁতে, যোনে যোনে ভিডিঅ'টো চোৱা নাই চাই ল'বা এবাৰ। চ' বাইনমিয়েল নমিনক্লেচাৰৰ ফাউণ্ডাৰ কোন আছিলে? লিনিয়াছ আছিলে। চ' অপশ্যন এ শুদ্ধ, হয়নে? চেপ্টাৰটো পঢ়ি বুজাৰ পিছত কুৱেশ্যনছখিনি বহুত ইজি হৈ যাব। গতিকে যোনে যোনে ভিডিঅ'টো চোৱা নাই, চেপ্টাৰটোৰ ভিডিঅ' তোমালোকে গৈ পেলাই চাই লোৱা, মই অলৰেডি আপলোড কৰিলোঁ। হুইচ অফ দ্য ফলোয়িং হল্ডছ ট্ৰু ফৰ চাইণ্টিফিক নমিনক্লেচাৰ? চাইণ্টিফিক নমিনক্লেচাৰৰ উদ্দেশ্য কোনটো শুদ্ধ হয় ক'ব লাগে। নেমিং অফ লিভিং অৰ্গেনিজিমছ ইন ইংলিছ লেংগুৱেজ, হয় নেকি? এইটো নহয়, লিভিং অৰ্গেনিজিমছৰ নেমখিনি ইংলিছত দিব লাগে, হয় নেকি? ইংলিছ লেংগুৱেজত দিব লাগে, নহয়। নেক্সট হৈছে নেমিং অফ পাৰ্টিকুলাৰ অৰ্গেনিজিম বাই দ্য ছেইম নেম অল অভাৰ দ্য ৱৰ্ল্ড। য়েছ, চাইণ্টিফিক নমিনক্লেচাৰ, চাইণ্টিফিক কিহৰ কাৰণে নাম দিয়া হয়? দ্য ছেইম নেম ৱৰ্ল্ড ৱাইড, তাৰমানে সকলো দেশতে একে নাম থাকিলে কনফিউজন কমে, কনফিউজ নাথাকে, সেইটো কাৰণে। গতিকে অপশ্যন কি হ'ব? বি কাৰেক্ট হ'ব। চ' নেক্সট কুৱেশ্যন, most names in biological nomenclature of living organisms are taken from which language? চ' বায়'লজিকেল নেমছত কোন লেংগুৱেজৰ পৰা আহে? কোন লেংগুৱেজৰ পৰা আহে? লেটিন লেংগুৱেজ, এইটো চিম্পল, লেটিন। চ' আনচাৰটো হ'ব লেটিন। নেক্সট কুৱেশ্যন, প্লেণ্টছ ৱেৰ গিভেন লেটিন নেমছ বিকজ ইট ইজ এ, লেটিন লেংগুৱেজ ব্যৱহাৰ কৰাৰ কাৰণটো কি? চ' লেটিন লেংগুৱেজ ব্যৱহাৰ কৰাৰ কাৰণ কি? কাৰণ ডেড লেংগুৱেজ, কাৰণ ডেড লেংগুৱেজ সলনি নহয়। চ' ডেড লেংগুৱেজৰ কাৰণে লেটিন ইউজ কৰে। কুৱেশ্যন নম্বৰ নেক্সট, ইন দ্য বাইনমিয়েল চিষ্টেম অফ টেক্সনমি ডেভেলপড ডিউৰিং দ্য 18th century বাই কেৰলাছ লিনিয়াছ, দ্য ছেকেণ্ড অৰ্ড অফ এন অৰ্গেনিজিমছ বায়'লজিকেল নেম ৰিপ্ৰেজেণ্ট, বায়'লজিকেল নেমৰ ছেকেণ্ড অৰ্ডটো কি বুজায়? চ' তোমালোকে জানা যে বায়'লজিকেল নেম বা বাইনমিয়েল নেম বা চাইণ্টিফিক নেম ইউজ কৰাৰ দুটা পাৰ্ট থাকে। যেতিয়া ব্যৱহাৰ কৰে তেতিয়া দুটা পাৰ্ট থাকে। এটা হৈছে জেনাছ মানে জেনেৰিক নেম আৰু জেনেৰিক পাৰ্ট, আৰু এটা হৈছে স্পেচিছ এপিথেট, তাৰমানে স্পেচিছ, এটা হৈছে জেনাছ আৰু এটা স্পেচিছ। গতিকে ছেকেণ্ড অৰ্ডটো কি বুজায়? ফাৰ্ষ্টটো হৈ গ'ল জেনাছ, দ্বিতীয়টো হৈছে স্পেচিছ। চ' অপশ্যন কি হ'ব? এ, স্পেচিছ। অ'কে, চ' আমাৰ ইয়াত কি কৈছে? কুৱেশ্যন নম্বৰ নেক্সট, which of the following statement regarding the universal rules of biological nomenclature is incorrect? biological nomenclature কাৰণে কোনটো ষ্টেটমেণ্ট কি হয়? ইনকাৰেক্ট হয়। ইনকাৰেক্ট অপশ্যনটো আমাক কি কৰিব দিছে? উলিয়াব দিছে। তো ফাৰ্ষ্ট অপশ্যনটো, বায়'লজিকেল নেমছ আৰ জেনেৰেলি ইন লেটিন এণ্ড ৰিটেন ইন ইটালিক্স, হয়, এইটোতো অপশ্যন হয় কাৰণ ৰুলত আছিলে এইটো। নাম্বাৰ বি, দ্য ফাৰ্ষ্ট অৰ্ড
in a biological name represent the genus. Yes, first part 2 কি আছিলে genus, while the second component denotes the species. এটু correct আছে. Next, both the words in a biological name when handwritten are separately underlined. Yes, separately underline কৰিব লাগে, or printed in italics to indicate their Latin origin. Yes, এটু কৰিব লাগে, গতিকে অপশন এটু হ'ব, গতিকে অপশন এটু নহয় কাৰণ ইনকারেক্ট টু আমাক উলিয়াব দিছে। Next, the scientific epithet starts with a capital letter while the generic epithet starts with a small letter. এটু উল্টা কৈ দিলে কাৰণ স্পেচিফিক এপিথেটটো আমি স্মল লেটাৰ ষ্টাৰ্ট কৰিব লাগে আৰু জেনেৰিক এপিথেটটো আমি কি কৰিব লাগে কেপিটেল লেটাৰ দি ষ্টাৰ্ট কৰিব লাগে। চ' এইটো ৰং আল্টিমেটলি। চ' ইয়াত দিছে ইট কেন বি ইলুষ্ট্ৰেটেড উইথ দ্য এক্সাম্পল অফ মেংগিফেৰা ইণ্ডিকা। চ' ইয়াতে জেনাছটো স্মল লেটাৰ দি ষ্টাৰ্ট কৰিছে আৰু স্পেচিছটো কি কেপিটেল লেটাৰ দি ষ্টাৰ্ট কৰিছে, গতিকে এইটো আল্টিমেটলি কি হৈ গ'ল ৰং হৈ গ'ল। গতিকে আমাৰ ইনকাৰেক্ট ষ্টেটমেণ্টটো ওলাব দিছিলে, গতিকে ইনকাৰেক্ট ষ্টেটমেণ্টটো কোনটো হ'ব? ইনকাৰেক্ট ষ্টেটমেণ্টটো অপশ্যন ডি, গতিকে অপশ্যন ডি ইজ কাৰেক্ট। অ'কে, সিলেক্ট দ্য কাৰেক্ট ৰিটেন বটানিকেল অৰ জুলজিকেল নেম। ইয়াতে কিছুমান চাইণ্টিফিক নেম দিছে, তো কাৰেক্টবিলাক ওলাব লাগে। চ' ফাৰ্ষ্টত হোম'চেপিয়েন্স। হোম'চেপিয়েন্সটোতো ঠিক আছিলে, জেনাছটো ষ্টাৰ্ট কৰিছিলে কেপিটেল লেটাৰ দি এইচ দি, কিন্তু চেপিয়েন্সত কি আছে মানে আমি কি জানো স্পেচিছটো সদায় স্মল লেটাৰ দি ষ্টাৰ্ট কৰিব লাগে, গতিকে ইয়াত কেপিটেল লেটাৰ দি ষ্টাৰ্ট কৰিছে, গতিকে এইটো হ'বনে কাৰেক্ট? নহ'ব। নাম্বাৰ বি, পেন্থেৰা টিগ্ৰিছ। তো পেন্থেৰা টিগ্ৰিছ কি পি টু কেপিটেল দি ষ্টাৰ্ট কৰিছে, টি টু কি স্মল দি ষ্টাৰ্ট কৰিছে, গতিকে এইটো কি হ'ব? এইটো শুদ্ধ হ'ব। অপশ্যন টু শুদ্ধ হ'ব নাই? হ'ব। পিছৰটো চোৱা, কেপিটেল দি ষ্টাৰ্ট কৰিছে, স্মল দি কি কৰিছে স্পেচিছটো ষ্টাৰ্ট কৰিছে, গতিকে এইটোও শুদ্ধ। বি আৰু চি শুদ্ধ হ'ব। আৰু ইয়াত মেংগিফেৰা ইণ্ডিকাত এমটো কেপিটেল লেটাৰ ষ্টাৰ্ট কৰিছে, কিন্তু স্পেচিছত কেপিটেল লেটাৰ দি ষ্টাৰ্ট কৰিছে, গতিকে এইটো হ'বনে? আল্টিমেটলি এইটো নহয়, গতিকে দুটা অপশ্যন শুদ্ধ, বি এণ্ড চি। ইয়াতে অপশ্যনবিলাক বনাই ল'বা, ওৱানত এ এণ্ড বি এনেকৈ অপশ্যন বনাই ল'বা, আল্টিমেটলি দুটা অপশ্যন শুদ্ধ। ঠিক আছে। কুৱেশ্যন নম্বৰ নেক্সট, সিলেক্ট দ্য কাৰেক্ট অপশ্যন ফৰ বায়'লজিকেল নেমছ। ইয়াতো কাৰেক্ট অপশ্যন চিলেক্ট কৰিব লাগে বায়'লজিকেল নেমছৰ কাৰণে। দে আৰ বাইনোমিয়েল। তো বায়'লজিকেল নেম কি হয়, চাইণ্টিফিক নেম কি হয়? বাইনোমিয়েল, এইটো কাৰেক্ট। দে আৰ ডেছক্ৰিপটিভ। চ' ডেছক্ৰিপটিভটো কি হয়? কাৰেক্ট। দে আৰ ইউনিভাৰ্চেল হয়, এইটো কাৰেক্ট, গতিকে অপশ্যন হ'ব অল অফ দিছ। দ্য প্ৰিণ্টেড চাইণ্টিফিক নেমছ অনলি দ্য ডেছ ইজ কেপিটেলাইজড। তো প্ৰিণ্টেড চাইণ্টিফিক নেমত কেৱল কোনটো কেপিটেল হয়? আমি জানো, চবেই জানো জেনাছ, যেহেতু জেনাছ আৰু স্পেচিছে থাকে, আৰু আমি জানো জেনাছ কেপিটেল লেটাৰ দি ষ্টাৰ্ট হয়, চ' জেনাছ। ঠিক আছে। তেনে হুইচ অফ দ্য ফলোয়িং আৰ দ্য বেচিক প্ৰচেছ অফ টেক্সনমি। বেচিক প্ৰচেছ অফ টেক্সনমি চিলেক্ট কৰিব লাগে। আইডেণ্টিফিকেশ্যন এণ্ড নমিনক্লেচাৰ হয়, টেক্সনমিৰ প্ৰচেছত এইটো হয় আইডেণ্টিফিকেশ্যন এণ্ড নমিনক্লেচাৰ। অপশ্যন এ কাৰেক্ট। কেৰেক্টাৰাইজেশ্যন এণ্ড ক্লাছিফিকেশ্যন এইটোও হয়। চ' অপশ্যন বোথ এ এণ্ড বি এণ্ড নান অফ দিছটো নহয় কাৰণ এ বি হয়, গতিকে চি অপশ্যনটো কাৰেক্ট, বোথ এ এণ্ড বি। ঠিক আছে। দ্য মেইন অবজেক্টিভ অফ প্লাণ্ট টেক্সনমি ইজ। প্লাণ্ট টেক্সনমিৰ মেইন অবজেক্টিভটো কি? দ্য ষ্টাডি দ্য অল্ড ফ্ল'ৰা। হয়, এইটোতো হয়, ফ্ল'ৰাবিলাক ষ্টাডি কৰিবৰ কাৰণে। ঠিক। টু প্ৰভাইড এ মেথড ফৰ আইডেণ্টিফিকেশ্যন এণ্ড নমিনক্লেচাৰ, এইটোও হয়। টু প্ৰভাইড লেটিন চাইণ্টিফিক নেমছ ফৰ এভৰি গ্ৰুপ অফ প্লাণ্টছ ইন দ্য অল্ড, হয়, এইটো হয়, গতিকে এ বি চি কাৰেক্ট, গতিকে অপশ্যন কি হ'ব? অল অফ দিছ। ঠিক। দ্য মেইন পাৰ্পজ ফৰ দ্য ক্লাছিফিকেশ্যন অফ অৰ্গেনিজমছ ইজ টু। ক্লাছিফিকেশ্যনৰ মেইন পাৰ্পজ কি? যে ষ্টাডি জিঅ'গ্ৰাফি? নহয়। লোকেট প্লাণ্টছ এণ্ড এনিমেলছ? নহয়। এষ্টাব্লিছ ৰিলেশ্যনশ্বিপ এমংষ্ট অৰ্গেনিজমছ? য়েছ। যে ক্লাছিফিকেশ্যনৰ মেইন এইমটো হৈছে যে ৰিলেশ্যনশ্বিপ এমংষ্ট অৰ্গেনিজমছ, দ্য অৰ্গেনিজমছৰ মাজত ৰিলেশ্যনশ্বিপখিনি ওলাবৰ কাৰণে, ষ্টাব্লিছ কৰিবৰ কাৰণে, গতিকে অপশ্যন চি ইজ কাৰেক্ট। ষ্টাডি অফ ইভলিউশ্যন নহয়। ICZN ইজ, মই অলৰেডি ভিডিঅ'ত কৈছিলোঁ যে ICZN কি হয়। ICZN কি হয়? ডাইৰেক্ট এইটো এলিমিনেট কৰিবই নালাগে, আমি জানো ইণ্টাৰনেশ্যনেল কোড অফ জুলজিকেল নমিনক্লেচাৰ, গতিকে অপশ্যন চি ইজ কাৰেক্ট। ইন বাইনোমিয়েল নমিনক্লেচাৰ অফ প্লাণ্টছ। যে বাইনোমিয়েল নমিনক্লেচাৰ অফ প্লাণ্টছ কি? এতিয়া অপশ্যনকেইটা আমি চাম। জেনাছ ইজ ৰিটেন আফটাৰ দ্য স্পেচিছ, এইটোতো ৰং হৈ গ'ল। বাইনোমিয়েল নমিনক্লেচাৰত কি হয়? স্পেচিছটো
আগত লিখে নেকি নিলিখে জেনাছটো আগত লিখিব স্পেচিছটো কি কৰিব পিছত লিখিব তো এইটো উল্টা হৈ গ'ল both in genus and species the first letter is a capital letter নহয় এইটো নহয় বাৰে বাৰে কৈ আছোঁ জেনাছটো অনলি কেপিটেল লেটাৰ দি ষ্টাৰ্ট কৰে আৰু স্পেচিছটো স্মল লেটাৰ দি ষ্টাৰ্ট কৰে জেনাছ এণ্ড স্পেচিছ নেম আৰ ডেৰাইভ ফ্ৰম গ্ৰীক নহয় both genus and species are printed in italics হয় জেনাছ আৰু স্পেচিছ কি কৰা হয় ইটালিক্সত লিখা হয় ঠিক আছে which of the following books was contributed by Linnaeusৰ book কোনটো বুক আছিল তলত Systema Naturae so option A is correct which of the following is the correct scientific name of wheat derived by binomial nomenclature তো wheatৰ scientific name কি হ'ব Triticum aestivum so option B is correct classification is the process classification process to কি হয় classification কেনেকুৱা process হয় to ensure that a particular organism is known by the same name এটো ensure কৰা হয় নে হয় option এটো নহয় to systematically arranging the organism considering relationship among them হয় এটো হয় যে ক্লাসিফিকেশন কি কৰে সিস্টেমেটিক্যালি অ্যারেঞ্জ কৰে অর্গানিজমসক আৰু ইহঁতৰ ৰিলেশনশিপটো কি কৰে কনসিডাৰ কৰে হয়নে সো বাকি কেইটা অপশন এনেও নহয় গতিকে অপশন বি ইজ কারেক্ট সিলেক্ট দ্য ইনকারেক্ট স্টেটমেন্ট কোনটো ভুল হয় স্টেটমেন্ট হেটো আমাৰ উলিয়াব লাগে দ্য ফাৰ্স্ট ৱৰ্ড ইন এ বায়োলজিক্যাল নেম ৰিপ্ৰেজেন্ট দ্য জেনাছ ইয়েস বায়োলজিক্যাল নেমত ফাৰ্স্টত কি স্টাৰ্ট হয় জেনাছ দি স্টাৰ্ট হয় গতিকে এটো হয় কিন্তু ইয়াত ইনকারেক্ট ওলাব দিছে গতিকে এটো অপশন নহয় অপশন বি both the words in a biological name when handwritten are separately underlined এটো হয় এটো biological name যেতিয়া আমি হাতেৰে লিখো তেতিয়া কি কৰিব লাগে সেপাৰেটলি লিখি সেপাৰেটলি আন্ডারলাইন কৰিব লাগে এটো শুদ্ধ হয় গতিকে অপশনটো এটো নহয় নেক্সট biological names are generally in Greek and written in italics নহয় এটো ভুল গতিকে আমাৰ ভুলটো লাব লাগে গতিকে অপশন সি ইজ কারেক্ট কারণ biological names are generally in Greek এটো ভুল কারণ বায়োলজিক্যাল নেম সাধাৰণতে লেটিনত হয় ঠিক আছে ওকে বাকি দ্য স্পেসিফিক এপিথেট স্টার্টস উইথ এ স্মল লেটার এটো তো শুদ্ধ হয় গতিকে অপশন সি ইজ কারেক্ট মানে ইনকারেক্ট টু সি হ'ব এতিয়া আহি গলো আমি লাস্ট কোৱেশ্চনলৈ which of the following statements is incorrect regarding the modern taxonomy কোনটো ইনকারেক্ট হয় মডার্ন টেক্সোনমিৰ কাৰণে It deals with biological species. Yes, modern taxonomy biological species or কথা পাতা হয় কারণ তাতে ক্লাসিফিকেশন আইডেন্টিফিকেশন নোমেনক্লেচার সকলো স্পেসিছৰ ভিত্তিত কৰা হয় ঠিক এতিয়া নাম্বার বি গতিকে এটো অপশনটো নহয় ইনকারেক্ট ওলাব দিছে It is based on the study of all types of variations in the species. So modern taxonomy morphology anatomy genetics physiology molecular characters সকলো ভেৰিয়েশনস কনসিডাৰ কৰা হয় মানে খালি এক্সটাৰ্নাল ক্যাৰেক্টাৰ নহয় সকলো ধৰণৰ ভেৰিয়েশন ষ্টাডি কৰা হয় গতিকে অপশনটো এটো হ'ব গতিকে এটো ইনকারেক্ট হৈ যাব নহয় এটো স্পেচিছ ইজ কনসিডাৰ্ড টু বি স্ট্যাটিক নো কেতিয়াও স্ট্যাটিক হ'বই নোৱাৰে হয়নে নাই মডাৰ্ন টেক্সোনমিত স্পেচিছ কেতিয়াও স্ট্যাটিক বুলি ধৰা নহয় স্পেচিছ সময়ৰ লগে লগে কি হয় ইভলভ কৰে চেঞ্জ হয় অৰ্থাৎ স্পেচিছ ডাইনামিক হয় স্ট্যাটিক নহয় ডারউইনৰ ইভলিউশন থিওৰি তোমালোকে পাবা ডারউইনৰ ইভলিউশন থিওৰি অনুসৰি অৰ্গানিজম কন্টিনিউয়াসলি ইভলভ কৰে মডিফাই হৈ থাকে গতিকে স্পেচিছক স্ট্যাটিক হিচাপে কনসিডাৰ নকৰে ডাইনামিক হিচাপে কনসিডাৰ কৰে গতিকে ইনকারেক্ট অপশনটো ওলাব দিছিলে গতিকে ইনকারেক্ট অপশনটো হ'ব সি 4 নম্বৰটো চাও ইকোলজিক্যাল ইনফরমেশন ইজ এসেনশিয়াল রাইট ইকোলজিক্যাল ইনফরমেশন এসেনশিয়াল হয় কারণ অর্গানিজম কোন এনভায়রনমেন্টত থাকে হেবিটেট এডাপ্টেশন ইত্যাদি ইকোলজিক্যাল ইনফরমেশন টেক্সোনমিত ইম্পর্টেন্ট কারণ ইকোলজিৰ সহায়ত অর্গানিজমছৰ ৰিলেশনশিপ বুজা যায় গতিকে এটো আছিল তোমালোকৰ লাস্ট কোৱেশ্চন সো থ্যাংক ইউ সো মাচ ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়ার কৰিবা এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ হলে মোক সাবস্ক্রাইব কৰিব নাপাহৰিবা থ্যাংক ইউ সো মাচ